or more power. So in para 3, they are going to amend by amending Karbi Anglong Autonomous Council will be known as Karbi Anglong Territorial Council. Garo Hills also, Khasi Hills, Dimasa, Lai Chakma, Mara, Jaintai Hills, Ekini Territorial Council Bulia, Wahabo, Ete Patate. Logote into Tar Pasor, Sub Territorial Council Hobo, Kintu, I jump for him. সময় নাই সেইকাৰণে আমাৰ বহুত দেৰি হ'ল মিটিং আৰম্ভ কৰিব পৰা নাই ঘড়ি কিনে জন্মা 20 minutes 10 to 15 minutes দেই para 3 to কৈছে যে টেৰিটৰিয়েল কাউন্সিল হ'ব বুলি কিন্তু তলত আপোনালোকে চাব তা ডিস্ট্রিক্ট কাউন্সিল বুলি আকৌ আছে ডিস্ট্রিক্ট কাউন্সিল বুলি আছে এইটো অটোনমাস ডিস্ট্রিক্ট কাউন্সিল নহয় আৰু ৰিজনাল কাউন্সিল বুলি আছে অটোনমাস ৰিজনাল কাউন্সিল নহয় ৰিজনাল কাউন্সিল অনলি আমাৰ কুকি ৰেংমা সবে ৰিজনাল কাউন্সিল বিচাৰি আছে এই কাৰণে তেওঁলোকে ৰিজনাল কাউন্সিল দিম বুলি কৈছে আৰু খুব ভাল পাইছে ৰিজনাল কাউন্সিল হ'ব কিন্তু আসলতে রিজনাল মানে আঞ্চলিক আঞ্চলিক পঞ্চায়ত আসলতে দেখ বস্তুতে এনেকুৱা আঞ্চলিক পঞ্চায়ত এইটো একোই নাই এইটো প্লেইনত আছে প্লেইন ডিস্ট্রিক্টত আছে অলৰেডি আৰু তেওঁলোকক এসও ষ্টেটাছত ৰাখিছে এইটো কাৰণতে তোমালোকক ৰিজনাল কাউন্সিল দিয়া হ'ব বুলি এসও থাকিবলে বিজেপি জিকাব লাগে বিজেপি সব দিলে ভোটটো এতিয়া আঞ্চলিক পঞ্চায়ত পাব আৰু এতিয়া প্যাৰাগ্ৰাফ 3 এ টো আমি পঢ়িছো প্যাৰাগ্ৰাফ 3 পঢ়িছো আৰু এইটো পেজ 3 লিখা আছে Superintendent's direction, control and preparation of electoral roll, everything will be of the district council, regional council, village council, yate. Moi de tik kora ase yate. Ei gutei khini to state election commission e koribo. Tar mane state election commission to panchayat bostu. Eitu. Panchayat. That reservation kotha nai ta. Reservation hobo only 5% for tribal people. আৰু তাত ইয়াত লিখা আছে এইটো ইয়াত বি লিখিছে that within 1 year the date of commencement of the constitution amendment bill each district council shall establish village councils for village and villages rural areas municipal councils for an urban area or an agglomeration of urban areas of the district. Paragraph 3 A mote sub territorial council bonwa hoi gol noy territorial council autonomous territorial council kintu etia village council bonabo regional council bonabo municipal council bonabo district council he bonabo territorial council nohoy territorial council hokolor eko function nai eni boi thakibo delage aru deloge ei agglomeration of village council aru etu urban ki koy municipal board municipal council kyo koribo iman kyo bhal paise municipal municipal area is always administered by Assam Municipal Act 1956 মধ্যে কৰা হয় 6 শিডিউল নহয় এইটো প্ৰবলেম সেই কাৰণে তেলে জংঘলতো মিউনিসিপাল কাউন্সিল বনাবলৈ বিচাৰিছে বনাইছে অলৰেডি দেইখৰ টু ৰিজাৰ্ভ ফৰেষ্ট টু মিউনিসিপাল এৰিয়া দেই টাউন ডাঙৰ টাউন বোলে ফৰেষ্ট টু আৰু ইয়াতে বৰলাম ফেৰ সব ফৰেষ্ট
অফিসটো ফৰেষ্টতে আছে কিন্তু মিউনিচিপাল বোলে ডাঙৰ টাউন হৈছে দেই আৰু ইয়াতে এগ্লোমাৰেশ্যন তাত দোকান 5টা মান আছে সেইটো গাঁৱত দোকান 5টা মান আছে এইটো লক লগাই পেলাই এইটো মিউনিচিপাল কৰি দিব আমানুটো নানে কিন্তু সেইটো এৰিয়া স্কেটাৰ হৈ থাকিব মিউনিচিপাল কৰি দিব সেইটো তেতিয়া মিউনিচিপাল কৰি দিলে নন ট্ৰাইবেলৰ কাৰণে কিয় ভাল পায় তেওঁলোকে ভাল পায় কাৰণ এইটো 6 শিডিউল নহব তাত 1956 আইন মতে হ'ব তাৰ ৰিজাৰ্ভেশ্যন নহব সব জেনেৰেল মানুহৰ কাৰণে হ'ব মিউনিচিপালৰ চেয়াৰমেনটো কোনোবা নন ট্ৰাইবেল মানুহ হ'ব নন শিডিউল ট্ৰাইব মানুহ হ'ব অসমীয়া সেইবিলাকতো ঠিকে আছিল আমাৰ মানুহ আমাৰ লগতে থাকিব কিন্তু সেইটো কথা নাই কথা ক'লে বেংগলী আৰু বিহাৰীয়া সেইটো দেই দেখিছে এইটো ডিষ্ট্ৰিক্ট কাউন্সিল বুলি কৈছে দেই ডিষ্ট্ৰিক্ট কিন্তু তেওঁলোকে চালাক আছে দেই প্ৰত্যেক ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট কাউন্সিল বনাব বুলি কোৱা নাই চালাক আছে কিন্তু এনেই লিখি থৈ দিছে তেনে লিখি দিলেতো বনাবই লাগিব ডিষ্ট্ৰিক্ট আছে হামৰেণ্ডতো কাউন্সিল ডিষ্ট্ৰিক্ট কাউন্সিল হ'ব একদম ভাল পাব মানুহবিলাকে বোলে CM ইয়াতো হ'ব বুলি ভাবিব ডাঙৰ CM হ'ব বুলি বদমাছ তেওঁলোকে CM বুলি নামটো দি দিব পাৰে ডিষ্ট্ৰিক্ট হামৰেণ্ডতো কিন্তু এইটো জিলা পৰিষদ এইটো পঞ্চায়তৰ জিলা পৰিষদ এইটো ডিষ্ট্ৰিক্ট মানে জিলা পৰিষদ মানে কাউন্সিল ডিষ্ট্ৰিক্ট কাউন্সিল এইটো দেই এইটো পেজ 3 দেই আৰু পেজ 4ত C তাত কি ডিপাৰ্টমেণ্ট সব এইটো দিয়া হ'ব ডিষ্ট্ৰিক্ট কাউন্সিলকে দিব কিন্তু দেই টেৰিটৰিয়েল কাউন্সিলক নহয় ডিষ্ট্ৰিক্ট কাউন্সিলকহে দিব আৰু আফটাৰ ক্লজ O টো অলৰেডি ASDC সময়তে মাটিটো নন ট্ৰাইবেল সকলো অকুপাই কৰিব পাৰে বুলি সহি কৰি থৈ দিলে ক্লজ O তাতে কেনেকৈ কৰিলে চালাক আছে তেওঁলোকে লিখা নাই নন ট্ৰাইবেল সকলে ল'ব পাৰিব বুলি লিখা নাই লিখিছে এলিয়েনেশ্যন অফ লেণ্ড ল কথা আছে সেইকাৰণে যেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলি এইটো বনাই আছিলে তেতিয়া ৰেভাৰেণ্ড JJM নিখলছ ৰয় আৰু ডাক্তৰ আম্বেদকাৰে কৈছিলে যে ট্ৰাইবেল সকলে দে ডু নট নো দ্য নিটি-গ্ৰিটি অফ ল মডাৰ্ণ ল সেইকাৰণে তেওঁলোকৰ কাৰণে বেলেগে কৰিব লাগে বুলি কৈছিলে নিটি-গ্ৰিটি অফ ল নাজানে 6 শিডিউলত paragraph 20 লিখা আছে মাটিটো কাকো ট্ৰান্সফাৰ কৰিব নোৱাৰিব কাকো ট্ৰান্সফাৰ কৰিব নোৱাৰিব মানে কাৰ কথা কৈছে ট্ৰাইবেলৰ মাজৰ কথা কোৱা নাই নন ট্ৰাইবেলক ট্ৰান্সফাৰ কৰিব নোৱাৰিব বুলিহে কৈছে আৰু কি কৰিলে সেইটোৰ ওপৰতে বেংগলীসকলে যেতিয়া IGP আছিলে মিষ্টাৰ ডে তাৰ ৱাইফটো চিটিমন চাউয়েন শিলঙত 1970 এই হাজবেণ্ডটো ইন দ্য তাৰ ৱাইফটো খাচীটো সেইকাৰণে তাৰ মাটি বহুত আছে সব বেংগলীসকলক দি দিলে তাৰ হাজবেণ্ডটো দ্য বিগেষ্ট পুলিচ অফিচাৰ ইন আছাম ইন দ'জ ডেজ IGP to have আটাইতকৈ ডাঙৰ পুলিচ অফিচাৰ আজিকালিতো DGP আছে সেই সময়ত IGP আছে তেওঁকে মাটি দি দিলে বেংগলীসকলক খাচী হিলছ কাউন্সিলে পাৰ্মিশ্যন নিদিলে কেছ কৰিছে হাইকোৰ্টে কৈছে যে paragraph 3 তাত ট্ৰান্সফাৰ বুলি শব্দ নাই সেইকাৰণে এই মাটিটো ট্ৰাইবেলৰ মাটিটো নন ট্ৰাইবেললৈ ট্ৰান্সফাৰ কৰিব নোৱাৰে বুলি কৈ দিলে এনেকৈ মিষ্টাৰ ডে ৱাজ ডিফিটেড খাচীটো জিকিলে সুপ্ৰিম কোৰ্ট কৈছে সুপ্ৰিম কোৰ্টো কৈছে যে paragraph 3 ইয়াত 6 শিডিউল paragraph 3 ইয়াত ট্ৰান্সফাৰ বুলি শব্দ নাই সেইকাৰণে এইটো বিক্ৰী কৰিব নোৱাৰে বা দান দিব নোৱাৰে গিফ্ট দিব নোৱাৰে একো কৰিব নোৱাৰে নন ট্ৰাইবেলসকলক সেইকাৰণে তেওঁলোকে মাটিটো অকুপাই কৰিব নোৱাৰিলে বেংগলী বিহাৰীসকলে এতিয়া ASDC সময়ত তেওঁলোকে 1970 পৰা চান্সটো বিচাৰি আছে কেতিয়া
6 শিডিউলত ট্ৰান্সফাৰ বুলি শব্দ কেনেকৈ সোমোৱাব পাৰিব চান্স পাইছে ASDC সকলৰ সময়ত CPIML লৈ পেলাই বহুত সোমালে মলিসকলে চব সোমালে CPIML মানুহটো CPIML নহয় চব অৱস্থা নাই কিন্তু ইন দ্য নেম অফ CPIML চব সোমালে আৰু নেগোচিয়েশ্যন সময়ত তেওঁলোকে সোমালে আৰু তাত এলিয়েনেশ্যন অফ লেণ্ড বুলি এই paragraph 4 সোমাই দিলে জয়ন্ত ৰংপিসকলে এলিয়েনেশ্যন মানে ট্ৰান্সফাৰ একে শব্দ এলিয়েনেশ্যন মানে ট্ৰান্সফাৰ ইজ দ্য সেম থিং সেইকাৰণে এলিয়েনেশ্যন বোলে সোমাই দিলে চি নিটিগ্ৰিটি অফ ল এলিয়েনেশ্যন বুলি সোমাই দিয়ে আরে আমি তো ট্রাইবেল নন ট্রাইবেল সকলক দিব লাগে বুলি আমি কোৱা নাই নহয় বোলে আরে ইউ হ্যাভ অলরেডি এগ্রিড টু ট্রান্সফার নুবুজিলে তোমাৰ ট্রাইবেল মানে সেইকাৰণে মই সদায় কৈ থাকো আই এম নট ট্রাইবেল I am not tribal anymore. I am only Karbi and I am Mongolian. That's all. Hey, believe my hey, koi thaku. Okay. Tribal hokle nubuje. Eta ami demand korisilu. Joabar jetia Anand Sharma hokle ahisil. Tetia ami koisu je crossroad to delete koribo lage boli. Etia ami hetu ako demand koribo. Either delete koribo lage নহলে এলিয়েনেশ্যন অফ লেণ্ড বোলা শব্দ তাৰ আগলৈ তাৰ আগতে ইন দ্য ফ্ৰণ্ট এগেইনষ্ট বুলি শব্দ সোমাই দিব লাগে এগেইনষ্ট এলিয়েনেশ্যন অফ লেণ্ড তেতিয়া হৈ যাব কিন্তু 6 শিডিউল ইজ এ কনষ্টিটিউশ্যন ইট ইজ নট লেণ্ড ল সেইকাৰণে কিয় সোমাব লাগে মাটিৰ কথা পটা দিবলৈ কথা কিয় ইয়াত সোমাব লাগে পটা দিবলৈ আইনটো পিছত বনাবতো কিন্তু আমিহে বনাব লাগে ইয়াত কনষ্টিটিউশ্যনত নোমাই নহয় ইণ্ডিয়ান কনষ্টিটিউশ্যনত ইয়াত ক'তো লিখা নাই লেণ্ড ছেটেলমেণ্ট বুলি নহয় জানো ইয়াত দিয়া নাই কাৰণ এইটোতো কনষ্টিটিউশ্যন হয় কনষ্টিটিউশ্যন ইজ ফৰ কনষ্ট্ৰাক্টিং এ কাণ্ট্ৰি ইট ইজ এ লিগেল ফ্ৰেমৱৰ্ক ফৰ কনষ্ট্ৰাক্টিং এ কাণ্ট্ৰি ইট ইজ নট ফৰ ৰিজাৰ্ভেশ্যন অফ লেণ্ড অৰ ইট ইজ নট ফৰ ৰিজাৰ্ভেশ্যন অফ ছাৰ্ভিচ পোষ্ট এটচেট্ৰা আচ্ছা এইটো তেতিয়াহ'লে এইটো সেইটো কৰি দিলে তেওঁলোকে এতিয়া ক্লজ 4 টো থাকি গ'ল এতিয়া আমি থাকিব নালাগে বুলিহে এতিয়া ক'ব লাগে এতিয়া পেৰাগ্ৰাফ 3 ডি এইটো পেজ 5 ত চাব পেজ 5 এইটোহে ডাঙৰ কথা আমাৰ মানুহটো একোৱে নুবুজিলে ইয়াত কৈছে পেৰাগ্ৰাফ 3 ডি তা ক্লজ 3 আকৌ সোমোৱাব এটা কি লিখিব এইটো প্যারাগ্রাফ 6 আৰু 2 আন্ডাৰত দেখাতে সোমাব দি গভৰ্ণৰ মে বাই ৰুলছ entrust the district council they not territorial council district council or as the case may be regional council with such powers they governor may make rules বুলি কৈছে by rules governor means what some government Council of Ministers তেওঁলোকে rules বনাব আমাৰ ডিস্ট্ৰিক্ট কাউন্সিলৰ কাৰণে ইমান দিনটো ডিস্ট্ৰিক্ট কাউন্সিল অটোনমাস কাউন্সিল can make rules by themselves সেইটো meaning to হল যে we can make rules that means we are autonomous নহয় জানো এতিয়া rules বনাব নোৱাৰে আসাম গভৰ্ণমেণ্টে বনাব তাৰ মানে we are not autonomous এই কাৰণে rules to বনাব district councilor কাৰণে regional councilor কাৰণে আৰু institution of self governance মানে এইটো নামটো নিদিলে village councilor কাৰণে আৰু এই municipal board সবৰ কাৰণে আসাম গভৰ্ণমেণ্টে সব rule বনাই দিব আৰু তাত লিখিছে such powers and authority may be necessary to enable them to function কি কাম কৰিব লাগে হেইটো আসাম গভৰ্ণমেণ্টে ডাইৰেকশন দিব রুল বনাই দিব হেইটো কৰক বুলি আমাৰ অটোনমাস টেৰিটৰিয়েল কাউন্সিল নহয় তেওঁলোকে এনে বহি থাকিব কৰবা তেওঁলোকে দেই ঠিক নাই তেওঁলোকক 5 স্টাৰ হোটেলত লৈ পেলাই তাতে বহাই থৈ দিব দিল্লীত কৰবা দেই আৰু এইটো ইনষ্টিটিউচন সেলফ গভৰ্নেন্স সাচ রুল এইটো সব কৰি দিব এই গোটেইখিনি ডেভেলপমেন্ট কাম যি মান আছে এইটো
সব আসাম গভর্নমেন্ট অর্ডার মতে হে ডিস্ট্রিক্ট কাউন্সিল আৰু রিজনাল কাউন্সিল সকলে কৰিব ডিস্ট্রিক্ট কাউন্সিল মনত ৰাখিব ডিস্ট্রিক্ট কাউন্সিল মানে জিলা পৰিষদ আৰু রিজনাল কাউন্সিল মিন্স আঞ্চলিক পৰ্যায় আৰু ভিলেজ কাউন্সিলস মিন্স গাঁও পঞ্চায়ত অটোনমাস নহয় এই প্লেনত যেটো আছে যে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ তাত আছে আৰু গ্ৰাম সভা আছে গ্ৰাম পঞ্চায়ত আছে এইটো ইয়াত থাকিব দেই এতিয়া দেই দেখিলে নে এতিয়া আৰু ইয়াত paragraph 3C Finance Commission appointed by the Governor of a state government appoint koribo shall review financial position of district council not territorial council district council including village council municipal council তেওঁলোকৰ টকা আছে নে নাই কি কৰিছে তেওঁলোকে বদমাছ কৰিছে নে খাই পেলাইছে নে এই গোটেইখিনি আসাম গভৰ্নমেণ্টে ফাইনেন্স কমিশনে চাব টেৰিটৰিয়েল কাউন্সিলক নাচায় তাতো টকাই নাথাকিবতো চাবলৈ দৰকাৰো নাই তাত টকাটো না তাত নপঠাব নহয় এইটোৱে ডিষ্ট্ৰিবিউশ্যন এইটো দ্য প্ৰিন্সিপল চাৰ্চ কেনেকা টকা পঠাব লাগে এই গোটেইখিনি ইয়াত লিখিব দ্য গভৰ্ণৰ শ্বেল কজ every recommendation made by the commission under subparagraph 1 together with explanatory memorandum as to the action taken thereon to be laid before the legislature of a state. Tarmane hey district council, jila porishod, aru regional council, ancholik panchayat, hokolok mat ki toka kiman dilu, ako ki dibo lage, ba di pelai teloge ki mornas korise, ei bilak kotha eta report banai pelai Assam State Legislative Assembly agote hai bohai dibo. Territorial council of nohoy. Hey, this pura state assembly bohai ki koi lay koribo, tate report to submit koribo. Ya territorial council of nohoy. Jodi ya kunuba CM ase, CM eku gom na pabo. Eku gom na pabo. Hey, eitu C leke eitu hai kotha. In brief eitu hai kotha. In brief eitu kotha tetihale moi etia likhilu ei goteikini likhisu kintu eitu copy to koribo para nai ami ei mur printer beya hoi gol hai gane printer duta ase dutao beya hai gane print koribo para nai eitu print korise portable mare kisuman khai hai gane jibila moi nijetu bujibo parim নতুন মানুষটো নুবুজিব কি কত কি লিখা আছে তাত সেই কাৰণে আমি কি কৰিব লাগে মই ইয়াত লিখিছো to save the 6th schedule to the Constitution of India the autonomous territorial councils and autonomous regional councils and thereby to save the tribes people এইটো মাত্ৰ লটো সেভ কৰিবলৈ নহয় মানুহ বিলাকক কেনেকৈ বচাব এইটোৱে কথা এই মানুহক বচাবলৈ তেতিয়াহলে the word autonomous must be inserted before the word district council and regional council wherever it occurs jod ki khase district council ta autonomous district council buli koi dibo laga aru road regional council buli ase ta autonomous regional council buli koi dibo laga tetia hole etu 6 schedule andarat ako ahi jabo tetia state government lo na jai tetia ami nije sabo pari aru at para 3D hobo in place of the word governor the words autonomous territorial council must be inserted governor he sabo boli koise to etu kobo laibo je nohoy governor no territorial council he sabo boli he kobo laibo tetia amar han district gutei khini to amar andarot thakibo tetia ami nijoke bosaboloi ami koribo parim paragraph 3C at clause 4 the word against must be inserted before the words alienation of land or clause O itself must be deleted because 6th schedule is not a land law it is a mini constitution it is a legal framework
for construction of mini nations. Already called. Aru in paragraph 20BA and 20BB of the 6th schedule, the words after consulting the Council of Ministers must be deleted. Hetu boli kolo hetina ami seminar homoyto etu kolo LB Terono koise hetu amiyo koise etu delete koribo lage. Although the laws made by the autonomous councils of tribal areas created under paragraph 1 and 20 of the 6th schedule have always been for protecting the scheduled tribes by observing democratic norms, but very often the anti-scheduled tribes elements in the Council of Ministers led the governor not to approve the laws. Government to hotai anti-tribal manu bahut thake. Ketiaba the chief minister himself is anti-tribal. Ketiaba the chief secretary, ketiaba to kunuba minister ebilake hotai anti-tribal manu hoy Assamot hole de. Assamot hole. Hey karone Assamot je ami law bonale hey manu bilake governor approve nokoriboloi badha diye. Hey karone thereby the governor becomes a party to the acts of atrocities against scheduled tribes. Scheduled tribe bitorot scheduled tribe hokolok atrocity koriboloi government to eta part loi loi. Hey karone therefore a specific clause should be inserted in paragraph 20BA and 20BB to make the wrongful commission and omission of the governor litigable in the High Courts and Supreme Court. Jodi governor namane tetiale Supreme Court, High Court ami jabola pare boli pelai eta clause ta nokore. Etia to hetu kiba eta ki ichamote koribo pare boli koi hetu ki koi discretionary powers governor koribo hetu oporot case koribo noare boli koi die. Kintu hetu noare boli pelai anti-tribal manu to tribal or against kam kori ase governor tar weapon hoi gol e amak koribole acha etia Nagaland Manipur Nagaland Mizoram Meghalaya hokole bhabibo pare ei 6th schedule kam nai amar to nijor na jana ami nije he bole ami nije ami 371 B ase A ase and D এইবিলাক তো আর্টিকেল হয় এইবিলাক এইটো কনস্টিটিউশন নহয় এইটো 6th schedule is a constitution 371 is article that can be repealed at any time. They have already done in Kashmir. They aru hey reservation or kane itia sai ase council election to state government state election commission party pelai election potai ase ঠিক আছে মেঘালয় to etyaleke to tribal area hoy kintu hey tribal area boli ketia loike thakibo under article 334 of the constitution here by 2031 there will be no reservation. There is no reservation for in MLA and MP also. And the problem is that our women are always marrying Bihari, Moli, Marwari. So they are bringing, our women are bringing their people. And now they are getting majority now. So by that time, Nagaland, Manipur, Mizoram, Meghalaya, where will they go for protection? They will have to go for protection to the 6th schedule. Yeah, they will have to go for protection to the 6th schedule. I don't think the India government will give Nagaland a separate constitution so easily. For us also, they want to take away. We already have a separate constitution. They want to take it away. Do you think we will give them? This is the position now. I have written about that also. I have no time to read that, but I think I have written that.
34 long. 34 long. What আছে কিন্তু পেজত আছে লিখি দিছিল page 3 মই লিখা আছে যে the legal power for making reservation of seats for MLAs and MP rests with an article of the Constitution. The legal power for making reservation of seats of members of autonomous councils of the 6th schedule rests with paragraph 1 and paragraph 20 of the mini constitution. Power to 6th schedule logote ase reserve koribole, whereas there for MLA MP is for here from here. And under article 334, the states presently ruled by the scheduled tribes people will find it essential after expiry of the period of 80 years, by which time reservation of seats and special representation in states assemblies and parliament will cease under article 334. Etialeke 10 bosor extend kori thake. Do you think they will extend? Yesterday also somebody accused Rahul Gandhi also. Rahul Gandhi also said somewhere, I think, reservation should not be there. Something. And so BJP are accusing them. So they will do it. Then on what thing will we depend for our protection? That is the reason we say the 6th schedule must be kept intact. We are saying like that. So this is the thing. Now I think I have to go, and now you can read this one. You can xerox, but it is not very clear. Anyway, you can xerox it. Now I have to go to meeting in DC office for polling station. The polling station matters is very bad. In Karbi Anglong, polling station is as far as 70 kilometers away from the village. The BJP and Congress people want to prevent the Karbi people to vote, because Karbi people and the tribal people always vote for regional party, so they don't want them to vote. It is a very shameful matter. So we are going there. Thank you.